আজিৰ এই হেমচন্দ্ৰ দত্ত, মোৰ বন্ধু হেমচন্দ্ৰ দত্তই যি সপ্তাহৰ যিটো সদৰ্থক ভাৱনা চিন্তাৰ যিটো সপ্তাহৰ আয়োজন কৰিছে, তাতো মোকো দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো। হেমচন্দ্ৰই কালিৰ ভিডিঅ'টো মোলৈ প্ৰেৰণ কৰিছিল। মই সঞ্জিত বৰদলৈ কথাখিনি শুনি মই নিজে বৰ অনুপ্ৰাণিত হৈছো। মই নিজে তেনেকে আপোনালোকক অনুপ্ৰাণিত কৰাৰ যিটো যোগ্যতা, সেই যোগ্যতাটো মোৰ নাই। প্ৰথমতে মই হেমচন্দ্ৰক অভিনন্দন জনাইছো, কাৰণ আমি আটায়ে জানো যে আমাৰ আটাইতকৈ ডাঙৰ অসুখটো হৈছে মনৰ অসুখ। আৰু আৰম্ভণিতে এটা কথা কৈ দিওঁ যে এতিয়া 7:53 কৈছে। মই 5-ৰ পৰা 7 মিনিটৰ ভিতৰত মোৰ কথাখিনি শেষ কৰিম। গতিকে সেই কভিড কালত হেমচন্দ্ৰ দত্তই নিজাববীয়াকে এটা দায়িত্ব লৈছিল, আৰু সি বহুতৰ ক্ষেত্ৰত যে অনুপ্ৰেৰণামূলক ভূমিকা লৈছিল, বিভিন্নজনে মোৰ আগত সেই কথাটো ব্যক্ত কৰিছিল। এনে এটা কাম আমাৰ বাবে খুব জৰুৰী হেমচন্দ্ৰই লৈছে, তাৰ বাবে তেওঁক আমাৰ ফালৰ পৰা ধন্যবাদ। প্ৰথম মই দুটামান কথা কম সদৰ্থক জীৱনৰ ওপৰত। আপোনালোকে দেখিছে এটা সময়ত মূলতঃ ইংলেণ্ডত ইংৰাজ লেখক ধৰক টেবুল স্মাইলছকে আদি কৰি বিভিন্নজনে লাইফষ্টাইলক লৈ বহুত গ্ৰন্থ লিখিছিলে, আৰু সেই গ্ৰন্থবোৰ অতি জনপ্ৰিয় হৈছিলে। পৰৱৰ্তী সময়ত এতিয়া শেহতীয়াভাৱে সেই গ্ৰন্থবোৰ লিখা হৈছে, আটাইতকৈ বেছি লিখা হৈছে আপোনালোকে লক্ষ্য কৰিব জাপানৰ পৰা। আপোনালোকে ক'ৰ পৰা এই গ্ৰন্থবোৰ লিখা হৈছে, য'তেই যিটো ব্যস্ততা, য'তেই সেই ব্যস্ততাটো বেছি থাকে, তাতে আমি যিটো ষ্ট্ৰেছ বুলি কওঁ, সেই চাপটো বেছি থাকে। আৰু যদি সেই চাপটো বেছি থাকে, তাতেই কিছু সমস্যা বেছি থাকে। মই যিখিনি কথা ক'ম, সেইখিনি মোৰ অনুভৱৰ কথাখিনিহে ক'ম। আপোনালোকে ভাবিব বা আমি এই বিষয়ত আলোচনা কৰিব পাৰিম। গতিকে প্ৰথমতে ক'লো যে এতিয়া আটাইতকৈ ডাঙৰ অসুখটো হৈছে মনৰ অসুখ। এতিয়া মনটোনো ক'ত থাকে? মন বুলি ক'লে আমাৰ আচলতে দুটা শব্দ মনলৈ আহে। এটা হৈছে মন, মোৰ মন, অন্তৰত থকা মন, আৰু মোৰ মন, যিটোক মই মগজুক বুজাও। গতিকে আমি মন শব্দটোক আচলতে দুটা ভাগত ভগাব পাৰো। মনৰ এটা ভাগত আবেগ থাকে, আৰু আবেগত সদায় দুটা বস্তুৱে থাকে। এটা হৈছে সুখ দুখ, মানে আনন্দ হৰ্ষ বিষাদ, তেনেকে আমি ভগাব পাৰো। গতিকে মনত থাকে আবেগ। আৰু মনৰ আন এটা অংশ থাকে, সেই অংশত থাকে বুদ্ধি, আৰু সেই বুদ্ধিয়ে পৰৱৰ্তী সময়ত সৃষ্টি কৰে বিজ্ঞান, আৰু সেই বিজ্ঞানত থাকে যুক্তি। কিন্তু আমাৰ যিটো কথাৰ ওপৰত আটাইতকৈ কণ্ট্ৰল নাথাকে, আমাৰ কণ্ট্ৰল নথকা বস্তুটো হৈছে সেই আবেগটো। মনৰ যিটো বুদ্ধি বোলা বস্তু থাকে, যি বুদ্ধিয়ে যুক্তি জৰিয়তে বিজ্ঞানৰ জন্ম দিয়ে, সেই মনটো আমাৰ সমস্যাৰ কাৰণ নহয়। আৰু সেই মনটো আমাৰ কোনো কাৰণ নোহোৱা আনন্দৰো কাৰণ নহয়। গতিকে আমাৰ যিটো আবেগ থকা মন, য'ত সুখ দুখ থাকে, সিয়েই আমাৰ বহুত সমস্যাৰ সৃষ্টি কৰে। এতিয়া যিহেতু কভিড কালৰ পৰা গোটেই কথাবোৰ সৃষ্টি হৈছে বুলি কোৱা হৈছে, গতিকে মই এটা কথা আপোনালোকৰ আগত কভিড কালৰ আমি সকলোৱে কভিড কালত মাজেদি পাৰ হৈ আহিছো। আপোনালোকৰো মনত আছে, মোৰো মনত আছে যে কভিড কালত আমি সদায় এটা কথা ভাবিছিলো যে যেনে তেনে কভিডটো পাৰ হৈ যাওক, মই জীৱনটো সম্পূৰ্ণ বেলেগ ধৰণেৰে আৰম্ভ কৰিম। এটা নতুন ধৰণে আৰম্ভ কৰিম, কাৰণ মই এটা নতুন জীৱন পাম। কিন্তু কভিড কাল শেষ হৈ গ'ল। আমি নিজকে দিয়া সেই প্ৰতিশ্ৰুতি বা আশা আমি পাহৰিলো। কিন্তু সেই প্ৰতিশ্ৰুতি আশাটো আকৌ আমাৰ কেতিয়া আহে জানেনে? যেতিয়া আমি শ্মশানলৈ যাওঁ। শ্মশানৰ পৰা ওলাই অহাৰ সময়ত সকলো মানুহেই কোৱা কথা এটাই হয় যে নাই, জীৱনত আৰু একো নাই, জীৱনটো আচলতে একো নাই। কিন্তু সেই একো নাই বুলি কৈ আমি এঘন্টা পিছত বা আধা ঘন্টা পিছত বা 10 মিনিট পিছতে আমি সেই একো নাই মাজত সোমাই থাকো। আমি গতিকে ভাবো যে কথাবোৰ পজিটিভলি আৰম্ভ কৰিম, গতিকে আমি কথাবোৰ ভালকৈ আৰম্ভ কৰিম, জীৱনটোত আমি একো নাই। কিন্তু ক'ব নোৱাৰাকে পৰৱৰ্তী সময়ত আমি কি কৰো, সেই একে ব্যৱস্থাৰ কি হৈ অংশীদাৰ হৈ পৰো। এতিয়া কথাটো হৈছে কি,
তাৰমানে অংশীদাৰ হৈ পৰাতেই আমাৰ সমস্যা নেকি? মোৰ মনলৈ প্ৰশ্নটো আহে। আপোনালোকে এটা কথা লক্ষ্য কৰিব, আমাৰ যিটো ভাৰতীয় দৰ্শন, এই গোটেই দৰ্শনটো হৈছে ত্যাগৰ। তাৰ বিপৰীতে ইউৰোপৰ যিটো দৰ্শন, আপোনালোকে লক্ষ্য কৰিব, সেই দৰ্শনটো ঠিক ভোগৰ নহয়, কিন্তু ত্যাগ তেওঁলোকৰ মূল উদ্দেশ্য নহয়। যি পাম এই জীৱনতে পাম, সেই ধৰণৰ দৰ্শন এটা তেওঁলোকে গ্ৰহণ কৰিছে। গতিকে আমি যিটো ত্যাগৰ দৰ্শনৰ কথা কওঁ, ত্যাগ মানে আচলতে কি? ত্যাগ মানে এক ধৰণৰ ডিছকানেকশ্যন। কিন্তু আপোনালোকে চাওক, আপোনালোকক যেতিয়া প্ৰাণায়াম শিকায়, আপুনি এই পৃথিৱীখনত আছে, এই পৃথিৱীখনত মাটিৰ সংযোগৰ পৰা যদি আপুনি ডিছকানেক্টেড হৈ থাকে, সেই প্ৰাণায়ামৰ প্ৰক্ৰিয়াটোৱে আপোনাৰ ছাকচেছফুল নহয়। তাৰমানে আচলতে কি, মই ভাবো বা মই বুজো, আমি যদি এই পৃথিৱীখনত থাকো, এই পৃথিৱীখনত বাস কৰো, ডিছকানেক্টেড হৈ নহয়, কানেক্টেড হৈ আমি কামবোৰ কৰিব লাগিব। তাৰমানে এই যে আমি শ্মশানৰ পৰা ওলাই আহোঁতে যে আমি ভাবো এই জীৱনত একো নাই, আচলতে সেইটো এটা স্পিৰিচুৱেল মনলৈ অহা কথা। সেই কথাটো যদিও সঁচা, আধ্যাত্মিকভাৱে সঁচা, কিন্তু পাৰ্থিৱ জীৱনত সেই কথাটো সম্পূৰ্ণ সঁচাও নহয়, আৰু সেই কথাটো বৰ বেছি মানে এটা গ্ৰহণযোগ্য কথাও নহয়। গতিকে আমি সদায় কানেক্টেড হৈ থাকিবই লাগিব। এতিয়া যেতিয়া আমি কথাবোৰৰ সৈতে ধৰক কানেক্টেড হ'ম বা সংযুক্ত হ'ম, সংযুক্ত হোৱাৰ লগতে আমাৰ লগে লগে আমাৰ কিছুমান সমস্যা আহে। সমস্যাবোৰ হয় কি, আমি কথাবোৰৰ লগত মানে কিহৰ লগত কানেক্টেড হ'ম? যেনে ধৰক, মই এখন কলেজৰ শিক্ষক। কলেজৰ শিক্ষক হিচাপে কোনোবা এজন যদি ছাত্ৰ ছাত্ৰীয়ে কয় যে অৰিন্দম বৰকটকীয়ে ভালকে নপঢ়ায়, তেনেহলে চাওক, মোৰ মনটো বেয়া লাগিব। মই ধৰক ভালকে পঢ়াওঁ, মোক সকলোৱে প্ৰশংসা কৰি আছে, তাৰপিছত ধৰক 2 মাহৰ বাবে চৰকাৰে মোৰ দৰমহাটো বন্ধ কৰি দিলে, তেতিয়া মোৰ ভালটো নালাগিব। গতিকে এই পচিবিলিটি, সম্ভাৱনা, বেয়া লগাৰ যিটো সম্ভাৱনা, সেই সম্ভাৱনাটো কি হয়, আমি প্ৰতিটো মুহূৰ্ততে কঢ়িয়াই লৈ ফুৰো। আৰু সেই বেয়া লগাৰ যিটো সম্ভাৱনা, যিটো আচলতে জড়িত হৈ থাকে আমাৰ কিছু আশা বা আকাংক্ষাৰ লগত, সেই আশা বা আকাংক্ষাই আমাৰ আচলতে কিছুমান চাপৰ সৃষ্টি কৰে। গতিকে আমাৰ প্ৰথম কামটো হৈছে, মই ব্যক্তিগতভাৱে ভাবো যে আমি চাপ বস্তুটো কি সেইটো ৰিকগনাইজ কৰা। ৰিকগনিশ্যন অফ ষ্ট্ৰেছ ইজ ভেৰি ইম্পৰ্টেণ্ট। মানসিক চাপৰ কথা যে চাপৰ কথাটো কৈছো, এই চাপ কোন ধৰণৰ চাপ? কাৰণ আপোনালোকে চাপ বুলিতো আপুনি এৰি দিব নোৱাৰে। মোৰ ধৰক এখন কলেজত দায়িত্ব আছে, মোৰ এখন ঘৰৰ দায়িত্ব আছে, মোৰ মন যায় সকলো এৰি মই কৰবালৈ গুচি যাওঁ। কিন্তু কৰবালৈ গুচি গৈ মই কি কৰিম? মই আকৌ এই ল'ৰা ছোৱালী, মোৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত পেলাই থাকিম, মই মোৰ ঘৰখনলৈ মনত পেলাই থাকিম, মোৰ মা দেউতালৈ মনত পেলাই থাকিম, মোৰ সন্তানলৈ মনত পেলাই থাকিম। গতিকে যেতিয়া একে সময়তে থাকি মই কথাবোৰ অলপ হেৰি পাইছো, কিন্তু পিছত মই সেই কথাবোৰেই মোৰ মানে, গতিকে ডিছকানেকশ্যনটো, মানে দূৰত্বই যে সকলো সমস্যাৰ সমাধান কৰিব, এই কথাটো নহয়। গতিকে মই ভাবো যে ৰিকগনিশ্যন অফ ষ্ট্ৰেছ ইজ প্ৰথম ইম্পৰ্টেণ্ট কাম। আৰু যেতিয়া আপুনি বস্তুটো মানে নিৰ্দিষ্ট কৰিব যে মোৰ চাপ কি, গতিকে আপোনাৰ দেখিব যে আপোনাৰ চাপ 2 ধৰণৰ চাপ আছে। এটা হৈছে আপোনাৰ সদৰ্থক চাপ, আৰু আনটো হৈছে আপোনাৰ নৰ্থক চাপ। এতিয়া ধৰক, নিজৰ যত্ন ল'ব লাগে, শাৰীৰিক পৰিশ্ৰম কৰি সুস্বাস্থ্যৰে থাকিব লাগে, ভালকৈ টোপনি যাব লাগে, ভাল খাদ্য গ্ৰহণ কৰিব লাগে, আৰু নিজৰ যিবোৰ প্ৰতিভা বা স্কিল, সেইবিলাকত মনোযোগ দি আগবাঢ়ি যাব লাগে, আৰু নিজক লৈ সদৰ্থক চিন্তা কৰিব লাগে। এই ধৰণৰ কথাবোৰ আপোনালোকে যদি গুগল পঢ়ে বা গুগলত বিচাৰে, হাজাৰ হাজাৰ পেজ আছে। আজি চাওক, মই অলপ আগতে যে কলো, প্ৰথম এই সদৰ্থক চিন্তাৰ আৰম্ভণি ইংলেণ্ডত, তাৰপিছত জাপানত কিয় হ'ল? কাৰণ সেই ইংলেণ্ড আৰু জাপানত মানুহৰ মানসিক চাপটো অত্যন্ত বেছি আছিল। তাৰ পৰা তেওঁলোকে ওলাই আহিব বিচাৰিছিলে। এতিয়া চাওক, জাপানত এটা মানুহবিলাকক মানে কৰ্মব্যস্ততাটো তেওঁলোকৰ এটা অসুখৰ দৰে হৈ পৰিছে, তেওঁলোকৰ তাৰ পৰা আঁতৰি থাকিব নোৱাৰে। গতিকে ই এটা পজিটিভ ষ্ট্ৰেছ। এই পজিটিভ ষ্ট্ৰেছে কি কৰিছে, জাপান দেশখনক বহুত আগুৱাই লৈ গৈছে। কিন্তু জাপান এনে এখন দেশ যাত আত্মহত্যাৰ হাৰটো অত্যন্ত বেছি। তাৰমানে কি, ব্যক্তিগত ক্ষেত্ৰত ই হানি কৰিছে। গতিকে মই যিটো আপোনালোকক কলো যে ৰিকগনিশ্যন অফ ষ্ট্ৰেছ, সেইটো খুব এটা জৰুৰী কথা। কিন্তু আমি ইমানবোৰ কথা জানি কৰিবলৈ আপোনাৰতো মনটো যাব লাগিব। সেই মনটো আপোনাৰ নাযায়, তেনেহলে আপুনি কি কৰিব? সমস্যাটো আহি যায় আপোনাৰ সেইখিনিতে। কাৰণ এইখিনি কথাই যদি আপুনি ষ্ট্ৰেছটোক আপুনি পজিটিভলি লয়, তেনেহলে ডেফিনেটলি আপোনাৰ যিটো উত্তৰণ,
আপোনাৰ যিটো উন্নতিত আপোনাৰ ষ্ট্ৰেছে সহায় কৰিব। আৰু ধৰক আপোনাৰ যিটো কৰ্মকুশলতাটো আপোনাৰ বৃদ্ধি কৰিব। তাৰোপৰি আপুনি যিবোৰ কৰ্মক্ষেত্ৰত কাম কৰিছে সেই কৰ্মক্ষেত্ৰত আপুনি খুব ভালদৰে আগবাঢ়ি যাব পাৰিব। আৰু একে সময়তে যিটো অভাৰঅল যিটো মানুহৰ যিটো ফিজিকেল মেণ্টেল হেল্থ দুয়োটা ক্ষেত্ৰতে আপুনি এটা কথা লক্ষ্য কৰিব যে ই আপোনাক সহায় কৰিব। ই আপোনাক মানে সম্পূৰ্ণৰূপে আপোনাক কি কৰিব, আপোনাক সি আগুৱাই নিব। কিন্তু এতিয়া কথাটো হৈছে কি, আমি এই গোটেই কথাবোৰ জানো, কিন্তু এই গোটেই কথাবোৰ আমাৰ জীৱনত প্ৰয়োগ কৰাটো সহজ নে, প্ৰয়োগ কৰাটো সম্ভৱ নে? প্ৰয়োগ কৰাটো আমাৰ মানে কি হয়, সম্ভৱ নহয়। মই ব্যক্তিগতভাৱে ভাবো যে সম্ভৱ নহয়। প্ৰথম কাৰণটো হৈছে তুলনা। যেতিয়া আপুনি অনবৰতে আমি এটা প্ৰতিযোগিতাত থাকিব বিচাৰো। আৰু আপোনালোকে জানে যে নিউটনৰ সূত্ৰ মতে দুখন গাড়ী যদি সমান গতিত গতি কৰি থাকে, তেনেহলে ইটোৰ তুলনাত আনটোৰ যিটো স্পীড সেইটো 0 হৈ পৰেগে। গতিকে আল্টিমেটলি যিটো যাৰ বাবে ৰেট ৰেচ শব্দটো ধৰক ব্যৱহাৰ কৰা হৈছে। গতিকে কি হব, আপোনালোকে লক্ষ্য কৰিব যে কম্পেৰিজন আমি কৰো, আৰু সেই কম্পেৰিজনটো যেনেকে ষ্ট্ৰেছটোক আমি পজিটিভ বা নিগেটিভ বুলি ভাবিব পাৰো, আপোনালোকে লক্ষ্য কৰিব যে সেই কম্পেৰিজনটোকো আমি পজিটিভ বা নিগেটিভ বুলি ভাবিব পাৰো। এতিয়া পজিটিভ কম্পেৰিজনে মই ভাবো আমাৰ মনলৈ সদৰ্থক চিন্তা আনিব পাৰে। আৰু সেই পজিটিভ কম্পেৰিজনটো কি, যেনে ধৰক আপোনাৰ যিটো ছাকচেছ, সেই ছাকচেছটো ভিজুৱেলাইজ কৰে যে মই ইমানখিনি সফল হয়। আজি আপোনাৰ হাতত 100 টকা আছে, কিন্তু কাৰোবাৰ হাতত 1000 টকা আছে। কিন্তু আপুনিতো ভাবিব পাৰে কাৰোবাৰ হাতত 50 টকা আছে তাতকে মোৰ হাতত। গতিকে আপুনি সেই ধৰণে যদি আপুনি আপোনাৰ ছাকচেছটো ভিজুৱেলাইজ কৰে বা আপোনাৰ হেপিনেছৰ আনন্দৰ ধাৰণাটো নিৰ্মাণ কৰে, মই ভাবো সদৰ্থক জীৱন এটা সম্ভৱ। আৰু এটা কথা, আমি কৃতজ্ঞ হোৱা উচিত। কৃতজ্ঞ হোৱা কথাটোক মই সদায়, কৃতজ্ঞ কাৰ? মই মোৰ বৰ্তমান অৱস্থাটোৰ বাবে মই ঈশ্বৰৰ ওচৰত কৃতজ্ঞ। কিয়? কাৰণ মই বৰ্তমান অৱস্থাত মই জেলত নাই। বৰ্তমান অৱস্থাত ধৰক মই ভাবি লওঁ যে মই মেণ্টেল হস্পিটেলত নাই। মই বৰ্তমান অৱস্থাত মই ধৰক আপোনাৰ হস্পিটেলত নাই। আৰু আপোনালোকে, মই ভাবো কেতিয়াবা মানুহে যেনেকে আমাৰ এই শ্মশানখন ভ্ৰমণ কৰিব লাগে, শ্মশানখনত মৃত্যু হোৱা মানুহজন, কিন্তু থকা মানুহৰ কাৰণে মানুহে পাৰিলে এই 3টা বস্তু ভ্ৰমণ কৰিব লাগে। আপোনালোকে এটা কথা লক্ষ্য কৰিছে, মিছেল ফুকৱে এই 3টা বস্তু কিন্তু তেওঁৰ মানে দাৰ্শনিক চিন্তাবোৰত বিশেষ এটা উদাহৰণ হিচাপে লক্ষ্য কৰিছিল। তাৰ নিশ্চিত কিবা এটা কাৰণ আছে, বা এইবোৰ ব্যাখ্যা এতিয়া সময় নহয়। গতিকে জীৱনটো মানে সদৰ্থক ভাৱে লবলৈ বা জীৱনটোৰ প্ৰতি কৃতজ্ঞ হবলৈ, এই জীৱনতে লুকাই থকা আন 3টা জীৱন, প্ৰথমটো হৈছে আপোনাৰ হস্পিটাল, দ্বিতীয়টো হৈছে জেল, তৃতীয়টো হৈছে মেণ্টেল হস্পিটাল। সেইটো কিন্তু বেলেগ বেলেগ ধৰণৰ জীৱন। সেই 3টা জীৱনত যে আপুনি নাই, সেইটো ভাবিব পাৰিব লাগিব। আৰু এটা কথা মই সদায় বিশ্বাস কৰো, আমি সদায় কওঁ যে দেহৰ যত্নই মনৰ যত্ন, কিন্তু বহু সময়ত কথাটো ওলোটাকেও ভাবিব পাৰি যে মনৰ যত্নই হৈছে দেহৰ যত্ন। গতিকে দেহ আৰু মন 2টা বস্তু আমাৰ একেলগে থাকে। গতিকে যিটো পজিটিভ নোট বা আশাবাদী যিটো এটা মন, সেই আশাবাদী মন এটা সৃষ্টি কৰিবৰ কাৰণে আমাৰ আগতে কৈছে যে অথিৰ ধনজন অথিৰ, এই কথাবোৰ বা আমাৰ শংকৰদেৱেও লিখি থৈ গৈছে, লোভমোহ দুয়োবাগ সততে নাচাৰে লাগ। এই কথাবোৰ আমাৰ থাকিবই, এই কথাবোৰ লৈয়ে আমি আগবাঢ়িব লাগিব। কিন্তু আমাৰ যিটো সুখৰ ধাৰণা, সেই সুখৰ ধাৰণাটো সম্পৰ্কত আমি এটা মাপকাঠি নিৰ্মাণ কৰি ল'ব লাগিব। তুমি কিমান পানীৰে মোৰ পিয়াহ গুচিব, সেই কথাটো মানে কিমান জীৱনৰ প্ৰতি লালসাই আমাৰ জীৱনটোক পূৰ্ণ কৰিব। আৰু আমি সকলোৱে ইন অৰ আদাৰ ৱে সমস্যাত থাকো। আমি সকলোৱে কব নোৱাৰাকে কোনো সময়ত একোজন মানসিক ৰোগী, এই কথাটো স্বীকাৰ কৰি লোৱাত আমি বেয়া পাব নালাগে। আৰু হেমচন্দ্ৰ দত্তই যিয়ে এই অনুষ্ঠান আৰম্ভ কৰিছে, মই ভাবো এই অনুষ্ঠানটোৱে আমাক এটা সহায়ৰ হাত আগবঢ়াব, ইজনে আনজনক লৈ। আৰু মই ভাবো যে হাঁহিটো বিয়পাব লাগে। মই কাৰোবাৰ ওপৰত ধৰক এটা প্ৰতিযোগিতামূলক মনোভাৱেৰে, আক্ৰোশৰ মনোভাৱেৰে মই তেওঁক হেৰি কৰিব পাৰো। মই তেওঁক ধৰক তেওঁৰ বিৰুদ্ধে কিবা এটা, সকলো মানুহৰ এগেইনষ্টত কিবা এটা মানে লোৱাৰ, নিগেটিভ এটা ষ্টেপ লোৱাৰ এটা চান্স থাকে। কিন্তু আপুনি সেই সুযোগটো ল'ব নে নল'ব? কাৰণ বহুত সময়ত আপুনি লোৱা সুযোগ এটা আপোনাৰ কাৰণে দুৰ্যোগ হৈও আহিব পাৰে।
সেই কথাটো ভাবা উচিত। এটা কথা সত্য যে আমি আহিছো, এইখন আচলতে জীৱনটোনো কি, এটা জাৰ্ণি, এটা দিনত জন্ম, এটা দিনত মৃত্যু, তাৰ মাজৰ এই যে সময়ছোৱাকে আমি জীৱন বুলি কওঁ। আৰু জীৱনৰ প্ৰতিটো দিন, ঘন্টা, সময়, মাহ, বছৰে মানে এটা এটা ধৰক মাপকাঠি এটা। গতিকে এই সময়ছোৱাত যিহেতু আমি যামেই, গতিকে থকাখিনি কিমান অৰ্থবহভাৱে আমি কটাব লাগে, তাৰ বাবে নিশ্চিতভাৱে এটা আশাবাদী মন, কনফ্লিক্ট যিটো সংঘাত, কাৰণ আমাৰ যিটো সংঘাত দুই ধৰণৰ হ'ব পাৰে। বৌদ্ধিক সংঘাত যি আমাক উত্তৰণ ঘটায়, মানসিক সংঘাত যি আমাক অৱনমিত কৰে। গতিকে আমি সেই যে যিবোৰ কথা আমি মনৰ ভিতৰত লুকাই থকা বুদ্ধি বা বিজ্ঞানৰ কাৰণে কৰিব লাগিব, সেই একেবোৰ কথাই কিন্তু আমাৰ মনৰ ভিতৰত লুকাই থকা আৱেগৰ ক্ষেত্ৰত বাদ দিব লাগিব। এইখিনি কৈ মই যিহেতু মাত্ৰ 7 মিনিট কম বুলি ভাবিছিলো, মোৰ 7 মিনিট সম্পূৰ্ণ হৈছে, বেছিয়ে হৈ গ'ল। তাৰ মই হেমচন্দ্ৰ দত্তক ধন্যবাদ দিছো আৰু সকলোকে মই শুভেচ্ছা জনাইছো। আপোনালোকৰ এই যাত্ৰাৰ অংশীদাৰ হ'বলৈ পাই মই অতি আনন্দিত। ধন্যবাদ।